ফেব্ৰুৱাৰী মাহত আমি গৈছিলোঁ। ফেব্ৰুৱাৰী মাহত আমি ৰাস্তা ব্লক কৰিলোঁ। ৰাস্তা ব্লক কৰাত আমাক তেখেতলোকে আহি আমাক তেখেতলোকে মাতিলে। আমি তালৈ গ'লোঁ SDC অফিচ। তাত আমাৰ অইলৰ প্ৰবন্ধক মহোদয় আহিলে আৰু গড় কাপ্তানী বিভাগৰো এগৰাকী আহিছিলে। সিহঁতে আমাক ইমান ধুনীয়াকৈ কৈ পঠালে যে আপোনালোকে ৰাস্তাটোৰ কথা চিন্তা নকৰিব, আমি বনাই দিম। আমি তেতিয়া সুধিলোঁ, আমাৰ আগৰ ৰাস্তাটো যেনেকুৱা আছিলে পকীকৰণ কৰিব নে কৰিব, আপোনালোকে চিন্তা নকৰিব। সেই অনুপাতে আমি আজি আগষ্ট মাহলৈকে আমি বাট চালোঁ। কিন্তু মাজে মাজে কি কৰিছে তেওঁলোকে, এনেকৈ শিলগুটি দি মানে কামবোৰ মানে শেষ কৰি দিছে বা 3-4 দিনৰ পাছতে আকৌ এনেকুৱা দৰকাৰ হৈছে। এতিয়া আমি বাধ্য হৈ আকৌ মানে বন্ধ কৰিবলগীয়া হ'ল। এতিয়াও সিহঁতে সেইটো কামেই কৰিছে। আমি ইয়াত এনেকুৱা মানে শিলগুটি দিলে আমি সন্তুষ্ট নহয়। আমাৰ আগৰ আলিটো যেনেকুৱা আছিলে তেনেকুৱাকৈ লাগিব, কাৰণ আমাৰ মানুহে বহুত কষ্ট কৰি বহুত মানে আবেদন নিবেদন কৰাৰ পাছত এইটো আলি আমাৰ বিধায়ক মহোদয়ে হওক বা চৰকাৰৰ ফালৰ পৰা হওক আমি আলিটো পালোঁ। এতিয়া আমি আলিটো যদি এনেকুৱা হয় তেতিয়াহ'লে আমাৰ এই মানুহবিলাকৰ কি হ'ব? কিন্তু অইল বিভাগে এতিয়া কি কৈছে, আমি মানে যেতিয়া আলিটোৰ কথা কওঁ সিহঁতে PWলৈ থ'লে বা NOC নাই পোৱা বা PWক আমি দিছোঁ। কালি আমাক এখন কাগজ দিছিলে। ফেব্ৰুৱাৰী মাহতে আমি কৈ আহিলোঁ যে ৰাস্তাটো আমাক লাগিব, ভাল কৰিব। কিন্তু তেওঁলোকে এতিয়া আগষ্ট মাহতে পাৰে নেকি PWক দিবলৈ? সেইটোতো সিহঁতি আগতে NOCটো উলিয়াই ল'ব পাৰে আমাৰ আলিটো বনাবৰ কাৰণে। আহি থাকে একদম বৃহৎ আহে, আমি আগতে দেখাই নাই। ইমান বৃহৎ গাড়ী আহে, আমি আগতে দেখাই নাই। তাৰমানে ভাবিব নোৱাৰা গাড়ী আহে আৰু জাম্পাৰবিলাক ইমান শিলগুটি আনি এনেকুৱা ৰাস্তা কৰিলে। এতিয়া আমি অইল কৰ্তৃপক্ষক জনাওঁ যে আমাৰ আলিটো এনেকৈ মানে অকল শিলগুটিৰ ওপৰত ছিটিয়ালে নহ'ব। সম্পূৰ্ণ সিহঁতি ওপৰ বাকেটটো এৰুৱাই, যিটো চামনি আছে সেইটো এৰুৱাই মানে 1.5 ফুট 2 ফুট কমেও শিলগুটি দিব লাগিব। তেতিয়াহে আমাৰ আলিটো ভাল হ'ব, কাৰণ এইটো আমাৰ আলতীয়া মাটি, বালিচহীয়া মাটি নহয়। আমাৰ দাবী, আমাক আলিটো ভাল কৰি দিব লাগে অতি সোনকালে। মুঠতে আমাক মানে কালি এখন ৰাতি বোলে টুকটুকি পৰিছে, সেইদিনাখন বোলে স্কুলীয়া ছাত্ৰী নিয়া টুকটুকি এখন পানীত পৰিলে, ল'ৰা বোলে পানী খালে। আজি এই স্থানত গৰুগৰা শিলপৰা গাঁৱত নামডাঙৰ পৰা গৰুগৰা শিলপৰা হৈ আঘোণীবাৰী তেলপানী সংযোগী যিটো মূল পথ, আৰু এই পথটো হৈছে ঐতিহাসিক মৰিয়া আলি আৰু এটি বুৰঞ্জী প্ৰসিদ্ধ আলি। এই আলিটোৱে বহুকেইখন গাঁৱৰ ৰাইজে ইয়াৰ পৰা যাতায়াত ব্যৱস্থা সুচল কৰে আৰু লেঙেৰী অঞ্চলৰ এটা মূল পথ, যিটো পথেৰে এই অঞ্চলৰ ৰাইজে বিভিন্ন যাতায়াতৰ মাধ্যমৰ যোগেদি তেখেতসকলে ব্যৱসায় বাণিজ্য কৰে। এই অঞ্চলৰ পৰা বহু ছাত্ৰ ছাত্ৰীয়ে গৈ ইয়াৰ পৰা 5-6 কিলোমিটাৰ বাট নিলগত গৈ তেখেতসকলে শিক্ষা গ্ৰহণ কৰি আছে বহুত। আৰু কৃষি ক্ষেত্ৰতো এই ঠাইখন কৃষি ক্ষেত্ৰতো স্বাৱলম্বী। গতিকে কৃষকসকলেও এই পথেৰে অহা যোৱা কৰি কৃষি কৰ্মত নিয়োজিত হৈ থাকে। আৰু এই পথটো অত্যন্ত সুন্দৰ এটি পথ আছিলে। যিহেতু হলগুৰিত অইল ইণ্ডিয়া লিমিটেডৰ এটা খনন উৎপাদন এটা কেন্দ্ৰ হ'ল আৰু সেই ৰিকটো হোৱাৰ লগে লগে অইল ইণ্ডিয়া লিমিটেডৰ যিবিলাক গধুৰ বাহন, সেই বাহনবিলাক অহা যোৱা কৰোঁতে এই পথটো পুখুৰী সদৃশ দ গাঁত সৃষ্টি হ'ল আৰু এইটো পথ নে পুখুৰী একো ধৰিব নোৱাৰা হ'ল। আৰু এতিয়া বৰ্তমান এই আলিটো পথতকৈ পুখুৰী বুলিহে মানুহে চিনি পোৱা হৈছে। গতিকে অইল ইণ্ডিয়া লিমিটেডে খুব কম সময়ৰ ভিতৰত এই পথটো নিৰ্মাণ কৰিব লাগে, কাৰণ অইল ইণ্ডিয়া লিমিটেডে আমি জানো, অইল ইণ্ডিয়া লিমিটেডে মানুহৰ জীৱন সম্পত্তি সুৰক্ষা দিব লাগিব। আৰু অইল ইণ্ডিয়া লিমিটেডৰ বাবে যদি মানুহৰ জনসাধাৰণৰ জীৱন সম্পত্তি যাতায়াত যদি অসুচল হয়, অসুবিধা সৃষ্টি হয়, তেনেহ'লে অইল ইণ্ডিয়াৰ বিৰুদ্ধে জংগী প্ৰতিবাদ হ'ব। গতিকে আমি এটা সময়সীমা দিছোঁ, 7 দিনৰ ভিতৰত এই পথটো পূৰ্ণাংগ সবাংগ সুন্দৰ কৰি তুলিব লাগিব, নহ'লে অইল ইণ্ডিয়া বন্ধ হ'ব ইয়াত। আৰু স্থানীয় জনপ্ৰতিনিধিয়ে যিহেতু টিংখাং সমষ্টিৰ অন্তৰ্গত এই ঠাই, টিংখাং সমষ্টিৰ এগৰাকী আমাৰ বিধায়ক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া এগৰাকী মন্ত্ৰী হয় অসম চৰকাৰৰ। গতিকে তেখেতেও এই নিৰ্বাচনৰ আগতে এই ঐতিহাসিক পথটোৱে কেইবাবাৰো অহা যোৱা কৰিছে। তেখেতে এই ৰাস্তাটোৰ কথা জানে, তেখেতসকলে চিনি পায়, কাৰণ নিৰ্বাচনত ভোট বিচাৰি আহোঁতে এই ৰাস্তাটোৱে কেইবাবাৰো অহা যোৱা কৰিছে। আমাৰ মানে এটাই অইল কৰ্তৃপক্ষক আমি ক'ব বিচাৰিছোঁ যে যিহেতু তেখেতলোকে অইল কিমান দিন চলিব, অইলৰ যদি মানে কাম শেষ হয় তেতিয়াহ'লে এই আলিটো আমাৰ এনেকেই জৰাজীৰ্ণ অৱস্থাত পৰি থাকিব। আজি আমি ওলাব নোৱাৰা হ'লোঁ ৰাস্তাটোত, বেপাৰ বাণিজ্য কৰা আদি কৰি মানে ৰাস্তাত আমি খোজ কাঢ়িব নোৱাৰা হ'লোঁ এই ৰাস্তাটোত। তেতিয়াহ'লে অইল কৰ্তৃপক্ষই সিহঁতিতো 4চকীয়া বাহন লৈ নিজৰ আৰামত গুচি যায়। আমি স্কুললৈ ল'ৰা ছোৱালী অহা যোৱাৰ ক্ষেত্ৰত
ইমান প্ৰব্লেম হৈছে। আজি ল'ৰা ইয়াত পৰিছে বেপাৰ বাণিজ্য কৰা, কিন্তু গাঁও ওলোৱা সোমোৱা মানুহখিনিতো বেমাৰীলৈকে মানে কিন্তু বহুত হাৰাশাস্তি হৈছে। এইটো কাৰণে মানে কি হ'ল, আমি যেতিয়ালৈকে অইল কৰ্তৃপক্ষই ৰাস্তাটো আমাক সুন্দৰভাৱে যেতিয়ালৈকে নিৰ্মিত কৰি নিদিয়ে, তেতিয়ালৈকে আমি অইল কৰ্তৃপক্ষই এটাই দাবী জনাওঁ যে এই ৰাস্তা পথ অৱৰোধ থাকিব।